মনম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ যি চেপ্টাৰ 5 এৰিথমেটিক প্ৰগ্ৰেশ্যন তাৰ যি এক্সাৰচাইজ 5.2 তাৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা এন টাৰ্ম অফ এন এ পি কি হয় যে দ্য এন টাৰ্ম অফ দ্য এ পি উইথ ফাৰ্ষ্ট টাৰ্ম এ এণ্ড কমন ডিফাৰেঞ্চ ডি ইজ গিভেন বাই এ এন ইকুৱেল আমি কি পাম চোৱা যে এ প্লাছ এন মাইনাছ 1 ইনটু ডি। এ এন ইজ অলছ' কল্ড দ্য জেনেৰেল টাৰ্ম অফ দ্য এ পি। এই যিটো এ এন আছে সেই এ এনটোক আমি কি বুলি কওঁ চোৱা জেনেৰেল টাৰ্ম অফ দ্য এ পি বুলি কওঁ। ইফ দেয়াৰ আৰ এম টাৰ্মছ ইন দ্য এ পি দেন এ এম ৰিপ্ৰেজেণ্ট দ্য লাষ্ট টাৰ্ম হুইচ ইজ চামটাইম অলছ' ডিনোটেড বাই এল। এই যিটো এ এন বুলি আমি পাইছোঁ সেই এ এনটোক আমি কি বুলি বুজাওঁ চোৱা এল বুলিও বুজাওঁ। যদি আমি এল ধৰোঁ তেতিয়াহ'লে আমি কি পাম চোৱা যে এল ইকুৱেল এ প্লাছ এন মাইনাছ 1 ইনটু আমি কি লিখিম চোৱা ডি। এতিয়া চোৱা এক্সাৰচাইজ 5.2 যিটো 1 নম্বৰৰ কুৱেশ্যন তাত আমাক দিয়া আছে চোৱা যে ফিল ইন দ্য ব্লেংকছ ইন দ্য ফলোয়িং টেবুল গিভেন ডেট এ ইজ দ্য ফাৰ্ষ্ট টাৰ্ম ডি দ্য কমন ডিফাৰেঞ্চ এণ্ড এ এন দ্য এন টাৰ্ম অফ দ্য এ পি। এতিয়া চোৱা 1 নম্বৰটোৰ কাৰণে আমাক কি দিয়া আছে চোৱা ফাৰ্ষ্ট টাৰ্মটো দিয়া আছে 7, কমন ডিফাৰেঞ্চ দিয়া আছে 3, নাম্বাৰ অফ টাৰ্মছ আমাক কিমান দিয়া আছে চোৱা 8 আৰু আমাক এ এন কিমান হ'ব সুধিছে। এতিয়া চোৱা 1 নম্বৰটোৰ কাৰণে যে হিয়েৰ এ ইকুৱেল আমাক কিমান দিয়া আছে চোৱা 7, ডি মানে আমাক কিমান দিয়া আছে 3, এন মানে আমাক দিয়া আছে চোৱা 8 আৰু আমাক এ এন কিমান হ'ব সুধিছে। এতিয়া চোৱা আমি এটা ফৰ্মুলা পাইছিলোঁ যে উই নো ডেট এ এন ইকুৱেল আমি কি পাইছোঁ চোৱা যে এ প্লাছ এন মাইনাছ 1 ইনটু ডি। গতিকে এ মানে আমি কিমান পাইছোঁ চোৱা 7 প্লাছ এন মানে আমাৰ কিমান আছে চোৱা 8, গতিকে 8 মাইনাছ কিমান আহিব চোৱা 1, ডি মানে আমি কিমান পাইছোঁ চোৱা 3, গতিকে 7 প্লাছ 8 মাইনাছ 1 আমি কিমান পাম চোৱা 7 ইনটু 3, গতিকে 7 প্লাছ 7 ইনটু 3 হ'লে কিমান আহিব চোৱা 21, গতিকে 7ৰ লগত যদি আমি 21 এড কৰোঁ কিমান পাম চোৱা 28। এতিয়া চোৱা যিটো এ এনৰ ভেলু আছিলে সেইটো কিমান আহিব চোৱা 28। নেক্সট চোৱা 2 নম্বৰটোৰ কাৰণে আমাক কি দিয়া আছে ফাৰ্ষ্ট টাৰ্ম দিয়া আছে -18, কমন ডিফাৰেঞ্চটো আমাক উলিয়াব দিছে, নাম্বাৰ অফ টাৰ্মছ দিয়া আছে 10 আৰু এ এন মানে আমাক কিমান দিয়া আছে চোৱা 0। নেক্সট চোৱা যিটো 2 নম্বৰটোৰ কাৰণে আমাক দিয়া আছে যে গিভেন এ মানে আমাক কিমান আছিলে চোৱা -18, ডি মানে আমাক ওলাব দিছে, এন মানে আমাক কিমান দিয়া আছিলে চোৱা 10 আৰু এ এন মানে আমাক দিয়া আছিলে 0। যে উই নো ডেট এ এন ইকুৱেল কি পাইছোঁ চোৱা যে এ প্লাছ এন মাইনাছ 1 ইনটু ডি। গতিকে এ এন মানে আমাক কিমান আছে চোৱা 0, এ মানে আমাক দিয়া আছে -18 প্লাছ এন মানে আছে চোৱা 10 মাইনাছ 1 ইনটু ডি। গতিকে 0 -18 আছে, এইফালে আহিলে কিমান হৈ যাব চোৱা +18, 10 মাইনাছ 1 কৰিলে কিমান পাম চোৱা 9 ডি। গতিকে 0ৰ লগত যদি আমি 18 এড কৰোঁ কিমান আহিব চোৱা 18 ইকুৱেল আমি কিমান পাম চোৱা 9 ডি। গতিকে ডি ইকুৱেল আমি কিমান পাম চোৱা 18/9, 18ক যদি আমি 9 দি পেলাই ডিভাইড কৰোঁ কিমান পাম চোৱা 2। গতিকে ছেকেণ্ডটোৰ কাৰণে যিটো কমন ডিফাৰেঞ্চ আছে
এই কমন ডিফাৰেঞ্চটো কিমান আহিব চোৱা 2 ঠিক সেইদৰে 3 নম্বৰটোৰ কাৰণে চোৱা ফাৰ্ষ্ট টাৰ্ম আমাক ওলাব দিছে কমন ডিফাৰেঞ্চ দিয়া আছে চোৱা -3 নাম্বাৰ অফ টাৰ্মছ দিয়া আছে 18 আৰু an কিমান দিয়া আছে চোৱা -5 3 নম্বৰটোৰ কাৰণে চোৱা যে হিয়াৰ a মানে আমাক ফাইন্ড আউট কৰিব দিছিলে d মানে আমাক কিমান দিয়া আছিলে চোৱা -3 n মানে আমাক কিমান দিয়া আছিলে চোৱা 18 আৰু an মানে আমাক দিয়া আছিলে চোৱা -5 যে উই know that an equal আমি কি পাইছো চোৱা যে a plus n minus 1 into d এতিয়া চোৱা an মানে আমাক কিমান দিয়া আছে চোৱা -5 a plus n মানে আমাক কিমান দিয়া আছে চোৱা 18 minus 1 d মানে আমাক কিমান দিয়া আছে চোৱা -3 গতিকে -5 ইকুৱেল a plus 18 মাইনাছ যদি আমি 1 কৰোঁ কিমান পাম চোৱা 17 ইনটু কিমান আহিব চোৱা -3 গতিকে a plus 17 লগত যদি আমি -3 এপ্লাই কৰোঁ কিমান আহিব চোৱা -51 গতিকে -5 -51 যদি আমি এফালে লওঁ কিমান আহি যাব চোৱা +51 ইকুৱেল a আমি এটো যদি এফালে লিখোঁ গতিকে 51 পৰা যদি 5 আমি মাইনাছ কৰোঁ কিমান পাম চোৱা 46 গতিকে যেটো ফাৰ্ষ্ট টাৰ্ম আছে সেই ফাৰ্ষ্ট টাৰ্মটো আমাক কিমান আহিব চোৱা 46 ঠিক সেইদৰে 4 নম্বৰটো চোৱা তোমালোকে কৰি চাবা 5 নম্বৰটোত চোৱা আমাক দিয়া আছে a মানে 3.5 d মানে দিয়া আছে 0 n মানে দিয়া আছে 105 আৰু an মানে আমাক কিমান হ'ব সুধিছে গতিকে 5 নম্বৰটোৰ কাৰণে চোৱা যে হিয়াৰ a মানে আমাক কিমান আছিলে চোৱা 3.5 d মানে আমাক দিছে 0 n মানে আমাক কিমান দিয়া আছে চোৱা 105 আৰু an মানে আমাক কিমান হ'ব সুধিছে গতিকে আমি এইটো ফৰ্মুলা এপ্লাই কৰিম যে উই know that an equal আমি কি পাইছিলো চোৱা যে a plus n minus 1 into d গতিকে a মানে আমাৰ কিমান আছিলে চোৱা 3.5 plus n মানে আমাৰ কিমান আছিলে চোৱা 105 minus 1 into d মানে আমাৰ কিমান আছে চোৱা 0 গতিকে 3.5 plus 105 minus 1 কৰিলে আমি কিমান পাম চোৱা 104 into 0 গতিকে 3.5 plus 104 আমি 0 মাল্টিপ্লাই কৰোঁ কিমান হ'ব চোৱা 0 গতিকে 3.5 plus আমি যদি 0 কৰোঁ কিমান পাম চোৱা 3.5 গতিকে যেটো an ৰ ভ্যালু আছে সেই an ৰ ভ্যালুটো আমাক কিমান আহিব চোৱা 3.5 নেক্সট ওয়া 2 নম্বৰৰ কোৱেশ্চনটো আমাক কি দিয়া আছে যে চুজ দা কাৰেক্ট চইচ ইন দা ফলোইং এণ্ড জাষ্টিফাই নাম্বাৰ 1 ত দিছে চোৱা যে 30 টাৰ্ম অফ দা AP 10,7,4 ইজ অপশন A দিয়া আছে চোৱা 97 অপশন B দিয়া আছে 77 অপশন C দিছে চোৱা -77 আৰু অপশন D দিছে আমাক -87 এতিয়া চোৱা যে হিয়াৰ ফাৰ্ষ্ট টাৰ্মটো আমাক কিমান আহিব চোৱা
10 কমন ডিফাৰেন্স আমি কিমান পাম চোৱা যে 7 মাইনাছ 10 গতিকে 7ৰ পৰা যদি 10 যায় আমি কিমান পাম চোৱা -3 নাম্বাৰ অফ টাৰ্ম আমাৰ কিমান দিয়া আছে চোৱা 30 গতিকে n মানে আমি কিমান হ'ব চোৱা 30 গতিকে আমাক কি উলিয়াব লাগে চোৱা an আমাক উলিয়াব দিছে যে we know that an equal আমাক কিমান পাইছোঁ চোৱা যে a plus n minus 1 into d গতিকে আমি কি উলিয়াম চোৱা যে a30 গতিকে a30 মানে কিমান আহিব চোৱা a মানে আমি কিমান পাইছোঁ চোৱা 10 n মানে আমি কিমান আছে চোৱা 30 minus 1 d মানে আমি কিমান পাইছোঁ চোৱা -3 গতিকে 10 plus 30 minus 1 হ'লে কিমান আহিব চোৱা 29 into কিমান পাম চোৱা -3 গতিকে 29 লগত যদি আমি 3 মাল্টিপ্লাই কৰোঁ কিমান আহিব চোৱা যে 29 into যদি 3 9 যায় কিমান আহিব চোৱা 27 2 3 2 6 7 8 গতিকে 10 মাইনাছ আমি কিমান পাম চোৱা 87 গতিকে 10ৰ পৰা যদি 87 যায় আমি কিমান পাম চোৱা -77 গতিকে চোৱা যিটো অপশ্যন চি আছে অপশ্যন চি হ'ব আমাৰ ৰাইট এনচাৰ নেক্সট চোৱা 2 নম্বৰটোত আমাক দিয়া আছে যে 11 টাৰ্ম অফ দ্য এ পি -3, -1/2 2, ডট ইজ অপশ্যন এ দিয়া আছে চোৱা 28 অপশ্যন বি দিয়া আছে 22 অপশ্যন চি দিছে চোৱা -38 অপশ্যন ডি দিয়া আছে আমাক -48 1/2 যে গিভেন ফাৰ্ষ্ট টাৰ্ম আমাৰ কিমান আহিব চোৱা -3 কমন ডিফাৰেন্স আমি কিমান পাম চোৱা যে -1/2 -3 গতিকে -1/2 মাইনাছে মাইনাছে আমাৰ কিমান আহিব চোৱা +3 এতিয়া চোৱা যদি আমি এলচিএম লওঁ এলচিএম ল'লে আমাৰ কিমান আহিব চোৱা 2 -1 +2 3 যায় কিমান আহিব চোৱা 6 গতিকে 6ৰ পৰা যদি 1 যায় কিমান আহিব চোৱা 5 আৰু তলত থাকিব 2 নাম্বাৰ অফ টাৰ্ম আমাৰ কিমান দিয়া আছে চোৱা 11 যে n মানে আমাৰ কিমান আহিব চোৱা 11 আৰু আমাক an মানে আমাৰ কিমান হ'ব সুধিছে যে নাও a11 ইকুৱেল আমি কিমান পাম চোৱা a মানে আমি কিমান পাইছোঁ চোৱা -3 প্লাছ n মানে আমাৰ কিমান আহিব চোৱা 11 n minus 1 into d মানে আমি কিমান পাইছোঁ চোৱা 5/2 গতিকে -3 প্লাছ 11 minus 1 হ'লে কিমান আহিব চোৱা 10 into 5/2 গতিকে -3 প্লাছ 2 যদি আমি ইয়াক কেঞ্চেল কৰোঁ কিমান আহিব চোৱা 5 গতিকে 5 যায় কিমান আহিব চোৱা 25 গতিকে 25ৰ পৰা যদি 3 আমি মাইনাছ কৰোঁ কিমান পাম চোৱা 22 এতিয়া চোৱা যিটো অপশ্যন বি আছে 22 সেইটোৱে হ'ব আমাৰ ৰাইট এনচাৰ এতিয়া চোৱা 4 নম্বৰৰ কুৱেশ্যন আমাক দিয়া আছে যে হুইচ টাৰ্ম অফ দ্য এ পি 3, 8, 13, 18 ডট ইজ 78 যে হিয়াৰ এতিয়া চোৱা ফাৰ্ষ্ট টাৰ্ম আমাৰ কিমান আহিব চোৱা 3 যে এ মানে আমি কিমান পাম চোৱা 3 কমন ডিফাৰেন্স আমাৰ কিমান আহিব চোৱা যে 8 - 3 গতিকে 8 - 3 হ'লে আমি কিমান পাম 5 নাম্বাৰ অফ টাৰ্মছ আমি ফাইণ্ড আউট কৰিব লাগিব আৰু an মানে আমাক কিমান দিয়া আছে চোৱা 78 যে an মানে আমাৰ কিমান আহিব চোৱা 78
8 যে উই know that an equal আমি কি পাইছোঁ চোৱা যে a plus n minus 1 into d গতিকে চোৱা an মানে আমাক কিমান দিয়া আছে 78 a মানে আমি কিমান পাইছোঁ চোৱা 3 plus n minus 1 into d মানে আমি কিমান পালোঁ চোৱা 5 নেক্সট চোৱা 78 plus 3 আছে এফালে কি যাব চোৱা minus 3 n minus 1 into আমি কিমান পাম চোৱা 5 গতিকে 78 পৰা যদি 3 মাইনাছ কৰোঁ আমি কিমান পাম চোৱা 75 12 কিমান পাম চোৱা যে n minus 1 into 5 গতিকে n minus 1 equal কিমান আহিব চোৱা 75/5 5 যদি আমি 75ক ডিভাইড কৰোঁ কিমান আহিব চোৱা 15 গতিকে n equal কিমান আহিব চোৱা 15 plus 1 15 plus 1 হলে আমি কিমান পাম চোৱা 16 যে therefore the 16 term of given AP is 78 নেক্সট চোৱা যেটো কোৱেশ্চন নাম্বাৰ 7 তাত আমাক দিয়া আছে যে ফাইন্ড দা 31st term of an AP whose 11th term is 38 and the 16th term is 73 যে let the first term of the AP is A and the common difference and the common difference is D এতিয়া চোৱা যেটো ফাৰ্স্ট কন্ডিশন তাৰ মতে আমি কি লিখিব পাম চোৱা যে 11 term is 38 যে according to first condition যে A 11 equal কিমান পাইছো চোৱা 38 গতিকে ইয়াৰ পৰা আমি কি লিখিব পাম চোৱা 11 টাৰ্ম হলে যে A plus 10d equal আমাৰ কিমান আহিব চোৱা 38 ইয়াক আমি চোৱা ইকুৱেশ্যন নাম্বাৰ 1 দিলো সেকেন্ড কন্ডিশন চোৱা 16 টাৰ্ম ইজ 73 যে according to second condition A16 equal আমি কিমান পাইছো চোৱা 73 গতিকে A plus 15d equal আমি কিমান পাম চোৱা 73 ইয়াক আমি চোৱা ইকুৱেশ্যন নাম্বাৰ 2 দিলো এটা চোৱা আমি যদি 2 পৰা 1 মাইনাস কৰো আমি কি পাম চোৱা যে নাও ইকুৱেশ্যন 2 পৰা আমি কি কৰিম চোৱা ইকুৱেশ্যন 1 2 মাইনাস কৰিম a আৰু a কেনসেল যাব চোৱা 15d পৰা যদি 10d যায় আমি কিমান পাম চোৱা 5d ইকুৱেল 73 পৰা আমি কিমান মাইনাস কৰিম চোৱা 38 গতিকে 73 পৰা যদি 38 যায় কিমান পাম আমি চোৱা 35
তো ইয়াৰ পৰা আমি কি পাম চোৱা যে ডি ইকুৱেল 35 বাই কিমান আহিব চোৱা 5 গতিকে 35ক যদি আমি 5 ডিভাইড কৰোঁ কিমান আহিব চোৱা 7 যে এতিয়া চোৱা আমি এই ভেলুটো উলিয়াই ল'ম যে ফ্ৰম 1 we get a plus আমি কি পাইছিলোঁ চোৱা 10d ইকুৱেল 38 যে a প্লাছ 10 ইনটু d মানে 7 ইকুৱেল কিমান আছিলে চোৱা 38 গতিকে a প্লাছ 10 ইনটু 7 কৰিলে আমি কিমান পাম চোৱা 70 ইকুৱেল কিমান আহিব চোৱা 38 যে a ইকুৱেল আমি কিমান পাম চোৱা 38 মাইনাছ 70 গতিকে 38ৰ পৰা যদি 70 যায় কিমান আহিব চোৱা মাইনাছ 32 এতিয়া চোৱা আমি d ভেলু পাইছোঁ আৰু a ভেলু পাইছোঁ এতিয়া চোৱা আমাক কিমান নাম্বাৰ টাৰ্মটো সুধিছে যে 31st টাৰ্ম যে does a31 ইকুৱেল আমি কিমান পাম চোৱা a প্লাছ 30d a মানে আমি কিমান পাইছোঁ চোৱা মাইনাছ 32 প্লাছ 30 ইনটু d মানে আমি কিমান পাইছিলোঁ চোৱা 7 গতিকে মাইনাছ 32 প্লাছ 30 ইনটু 7 কৰিলে কিমান পাম আমি চোৱা 210 210ৰ পৰা যদি মাইনাছ 32 যায় আমি কিমান পাম চোৱা 178 যে therefore the 31st term of the given AP is 178 নেক্সট চোৱা যিটো কুৱেশ্যন নাম্বাৰ 10 তাত আমাক দিয়া আছে দ্য 17 টাৰ্ম অফ এন এ পি এক্সিডছ ইটছ 10 টাৰ্ম বাই 7 ফাইণ্ড দ্য কমন ডিফাৰেঞ্চ যে লেট দ্য ফাৰ্ষ্ট টাৰ্ম যে ফাৰ্ষ্ট টাৰ্ম of the AP is A and the common difference is D যে according to question এতিয়া চোৱা কিমান টাৰ্ম দিছে আমাক যে 17 টাৰ্ম যে A17 ইকুৱেল 10 টাৰ্ম মানে কিমান আহিব চোৱা A10 প্লাছ কিমান এক্সিড বুলি কৈছে আমাৰ চোৱা 7 গতিকে A17 মানে আমি কিমান পাম চোৱা যে A প্লাছ 16d 10 টাৰ্ম মানে কিমান আহিব চোৱা A প্লাছ 9d প্লাছ 7 এতিয়া চোৱা A আৰু A কেঞ্চেল হৈ যাব যে 16d মাইনাছ কিমান পাম চোৱা 9d ইকুৱেল 7 16ৰ পৰা যদি 9 যায় কিমান আহিব চোৱা 7d ইকুৱেল আমি কিমান পাম চোৱা 7 যে d ইকুৱেল আমি কিমান পাম চোৱা 7/7 গতিকে 7 যদি 7 হয় কিমান আহিব চোৱা 1 যে therefore the common difference
of the given AP is 1. Next was to question number 13 tak amak dia ase soa je how many 3 digit numbers are divisible by 7. Itia soa jodi ami 3 digit number saung starting number amak kiman hobo soa 100 aru largest number to kiman ahibo soa 999. Itia soa jodi ami 100 ok jodi divide kori saung 7 e di pelai kiman ahibo soa jodi ami 7 1 ja 7 10 opa 7 gole kiman ahibo soa 330 গতিকে 7 4 যায় কিমান আহিব সোৱা 28 আৰু 2 এটা সোৱা 7 এ যদি আমি 2 ক ডিভাইড যাব লগিয়া হয় তেতিয়া আমি কিমান কৰিব লাগিব সোৱা প্লাস আমাক 5 এটা লাগিব গতিকে তেতিয়া আমাৰ 7 হ'ব গতিকে কিমান আহিব সোৱা 100 ৰ লগত আমি কি কৰিম সোৱা এই 5 টো এড কৰি দিম তেতিয়া আমি কিমান পাই যাম সোৱা 105 ঠিক হেৰুৱা 900 যদি আমি 99 ক চাওঁ 7 e divide kore kiman ahibo soa 7 1 ja 7 29 hol 7 4 ja kiman ahibo soa 28 1 aru 19 gotike 7 2 ja kiman ahibo soa 14 gotike 9 minus 4 hole 4 gotike 7 e jodi yak divide koribo logia hoy amak kiman lagibo soa plus 3 gotike ami 9 পাস 4 গলে 5 থাকিব গতিকে এই 5 টো আমি কি কৰিম সোৱা 999 ৰ পৰা আমি কি কৰিম সোৱা 5 মাইনাস কৰি দিম তেতিয়া কিমান পাম সোৱা যে 994 গতিকে লাৰ্জেষ্ট নাম্বাৰ টু 7 এ ডিভাইড যোৱা কিমান হ'ব সোৱা 994 আৰু স্মলেষ্ট নাম্বাৰটো আমাৰ কিমান পাম সোৱা 105 যে the 3 digits number the 3 digits numbers which are divisible by 7 are starting ami kiman paisilu soa 105 common difference amar kiman hebo soa 7 gotike 105 lo jodi ami 7 add kori kiman hebo soa 112 119 amar soa ulala koribo last ami kiman pam soa 994 je now a মানে আমাৰ কিমান আহিব সোৱা 105 d মানে আমি কিমান হ'ব সোৱা 7 লাষ্ট টাৰ্মটো আমাৰ কিমান আছে সোৱা 994 গতিকে a n কিমান আহিব সোৱা 994 আৰু আমাক n টো উলাব দিছে তাৰ কাৰণে সোৱা আমি এটা ফৰ্মুলা এপ্লাই কৰিম যে we know that a n equal আমি কিমান পাম সোৱা যে a plus n minus 1 into d গতিকে a n মানে কিমান আহিব সোৱা 994 a মানে আমি কিমান পাইছো সোৱা 105 plus n minus 1 into d মানে আমাৰ কিমান আহিব সোৱা 7 যে 994 minus কিমান আহিব সোৱা 105 যে n minus 1 into 7 4 minus 5 14 হ'ব কিমান আহিব সোৱা 9 8 9 minus 1 হলে কিমান আহিব সোৱা 8 ইকুৱেল কিমান পাম আমি সোৱা যে n minus 1 into 7 ইয়াৰ পৰা যদি আমি n minus 1 টো ৰখাই থওঁ কিমান আহিব সোৱা যে 8 8 9 by
7 গতিকে 7 যদি আমি 889ক ডিভাইড কৰোঁ কিমান আহিব চোৱা 7 1 যা 7 7 2 যা আমি কিমান পাম চোৱা 14 8 - 4 4 9 গতিকে 7 7 যা কিমান আহিব চোৱা 49 গতিকে 110 কিমান আহিব চোৱা 27 যে ইয়াৰ পৰা আমি n ইকুৱেল কিমান পাম চোৱা 127 প্লাছ 1 গতিকে কিমান আহিব চোৱা 128 যে hence there are the 128 three digits numbers which are divisible by 7 নেক্সট হোৱা যেটো কোৱেশ্চন নাম্বাৰ 15 তাত আমাক দিয়া আছে যে for what value of n are the n terms of the 2ap 63, 65, 67 ... 3, 10, 17 ইকুৱেল এটা চোৱা যেটো ফাৰ্স্ট ap আছে তাত আমি চোৱা কি পাম যে in the ap 63, 65, 67 ... ইয়াৰ পৰা চোৱা আমি a মানে কিমান আহিব চোৱা 63 d মানে আমাৰ কিমান আহিব চোৱা 65 minus 63 গতিকে কিমান আহিব চোৱা 2 এটা চোৱা an উলিয়াব লাগে ইয়াৰ পৰা আমি an কিমান পাম চোৱা যে নাও an ইকুৱেল কিমান আহিব চোৱা 63 plus n minus 1 into d মানে কিমান আহিব চোৱা 2 ইয়াক যদি আমি সিম্পলিফাই কৰো কিমান হ'বগে চোৱা যে 63 2n minus 2 গতিকে 63 পৰা যদি 2 যায় কিমান আহিব চোৱা 61 plus 2n নেক্সট হোৱা যেটো সেকেন্ড ap আছে 3, 10, 17 again যে in the ap 3, 10, কিমান আছে দে চোৱা 17 ... ইয়াত চোৱা ফাৰ্স্ট টাৰ্ম কিমান আহিব 3 কমন ডিফাৰেন্স আমাৰ কিমান আহিব চোৱা 10 - 3 গতিকে 10 - 3 আহিলে কিমান হ'ব 7 নেক্সট হোৱা আমি কি উলিয়াম যে an কিমান আহিব চোৱা যে a plus n minus 1 into d মানে কিমান আহিব চোৱা 7 গতিকে 3 plus 7n minus 7 গতিকে 3 পৰা যদি 7 যায় কিমান আহিব চোৱা -4 plus 7n এতিয়া চোৱা যেটো কোৱেশ্চন তাত কি কৈছে যে দুইটা ভ্যালু আমাক কি বুলি কৈছে চোৱা ইকুৱেল বুলি কৈছে গতিকে 61 plus 2n ইকুৱেল আমি কিমান পাম চোৱা যে -4 plus 7n যে according to question যে 61 plus 2n ইকুৱেল কিমান আহিব চোৱা -4 plus 7n
গতিকে 7n মাইনাছ কিমান আহিব চোৱা 2n 61 প্লাছ 4 7n পৰা যদি 2n যায় কিমান আহিব চোৱা 5n 61 প্লাছ 4 হ'লে কিমান আহিব চোৱা 65 যে n ইকুৱেল আমি কিমান পাম চোৱা 65/5 গতিকে 5 13 যায় কিমান আহে চোৱা 65 যে therefore the required value of n is কিমান আহিব চোৱা 13 এতিয়া চোৱা যেটো কোৱেশ্চন নাম্বাৰ 17 তাত আমাক দিয়া আছে যে ফাইন্ড দা 20 টাৰ্ম ফ্ৰম দা লাষ্ট টাৰ্ম অফ দা AP 3,8,13, .253 যে গিভেন a মানে কিমান আহিব চোৱা 3 কমন ডিফাৰেন্স আমাক কিমান আহিব চোৱা যে 8 - 3 8 পৰা 3 আহিলে গলে কিমান থাকিব চোৱা 5 লাষ্ট টাৰ্ম আমাক কিমান দিয়া আছে চোৱা 253 গতিকে an মানে কিমান আহিব চোৱা 253 আমাক কিমান লাগে চোৱা a22 খুদিছে যে a20 কিমান হ'ব গতিকে n ৰ ভ্যালুটো কিমান আহিব চোৱা 20 যে applying a20 equal আমি কিমান পাম চোৱা যে an minus n minus 1 into d গতিকে an মানে আমি কিমান পাইছো চোৱা 253 minus n মানে আমি কিমান পাইছিলো চোৱা 20 minus 1 d মানে আমি কিমান পাইছো চোৱা 5 গতিকে 253 minus 20 পৰা 1 গলে কিমান আহিব চোৱা 19 into 5 গতিকে 253 19 5 যা কিমান আহিব চোৱা 95 গতিকে 253 পৰা যদি 95 যায় কিমান থাকিব চোৱা যে 158 যে therefore যে 20 term from the last term of the given AP is 158 নেক্সট ওয়া যেটো কোয়েশ্চন নাম্বার 20 তাত আমাক দিয়া আছে যে Ramkali save ₹5 in the first week of a year and then increase her weekly savings by ₹1.75 if in the nth week her weekly savings become ₹20.75 find n যে here এটা সব ফার্স্ট টার্ম তো আমাক কিমান আহিব সোয়া 5 a মানে কিমান আহিব সোয়া 5 কিমান কে ইনক্রিজ হয় বুলি সোয়া ₹1.75 গটিকে d ভ্যালুটো কিমান আহিব সোয়া 1.75 লাস্ট টার্ম তো আমাক কিমান হৈছে বুলি কৈছে সোয়া যে an 20.75 আৰু আমাক n to কিমান হ'ব খুদিছে এটা সোয়া যেটো আমি ফর্মুলা পাইছিলো an ইকুৱেল আমি হেতু ইউজ কৰিম যে we know that an ইকুৱেল আমি কি পাইছিলো সোয়া যে a plus n minus 1 into d গটিকে an মানে আমি কিমান পাইছো সোয়া যে 20.75 ইকুৱেল
a মানে কিমান আছিলে চোৱা 5 প্লাছ n মাইনাছ 1 ইনটু d মানে আমি কিমান পাইছোঁ চোৱা 1.75 গতিকে 20.75 মাইনাছ 5 ইকুৱেল আমি কিমান পাম চোৱা n মাইনাছ 1 ইনটু 1.75 তাৰপিছত 20.75 পৰা যদি 5 যায় আমি কিমান পাম চোৱা যে 15.75 ইকুৱেল n মাইনাছ 1 ইনটু 1.75 n মাইনাছ 1 ইকুৱেল আমি কিমান পাম চোৱা 15.75 বাই 1.75 এতিয়া চোৱা 1.75 যদি আমি 15.75ক ডিভাইড কৰোঁ কিমান পাম চোৱা 9 जो n ইকুৱেল আমি কিমান পাম চোৱা 9 প্লাছ 1 গতিকে 9 প্লাছ 1 হ'লে কিমান আহিব 10 যে therefore after 10 years Ramkali weekly savings become rupees 20.75